মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজমল সুপাৰ 40 2021 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা মই তোমালোকক ৰিজনিংখিনি শেষ কৰি দিছো। আজি মই সায়েন্স অলপ বুজাবলৈ চেষ্টা কৰিছো। তোমালোকে চাইছা ইয়াত কোৱেশ্চন নম্বৰ 41 কোৱেশ্চন নম্বৰ 41ত কি কৈছে তোমালোকে লক্ষ্য কৰিছা যে এটা দেৱাল ঘড়ীৰে জুখিব পৰা নিম্নতম মানটো হৈছে। দেৱাল ঘড়ীত আমি নিম্নতম মান কি জুখিব পাৰো তোমালোকে নিশ্চয় জানা, হিয়া হল 1 সেকেন্ড। তেনে তোমালোকৰ অপচন এইটো হ'ব এ। নেক্সট কি আছিল তোমালোকৰ, যদি এটা পদাৰ্থৰ ঘনত্ব 2 × 10 কিউব কেজি মিটাৰ কিউব তেন্তে পদাৰ্থৰ 5 মিটাৰ কিউবৰ ভৰ হ'ব। এইখিনিতে তোমালোকে এটা ফৰ্মুলা মুখস্থ কৰিব লাগিব কি যে ডেন্সিটি D is equal to কি হ'ব মাস পার ভলিউম। তেনে মাস পার ভলিউম এই ফৰ্মুলাটো তোমালোকে মুখস্থ ৰাখিবা। ইয়াত তোমালোকৰ ডেন্সিটি দিয়া আছে, ঘনত্ব দিয়া আছে তোমালোকৰ 2 × 10 কিউব, এটো লিখিলা। মাস তোমালোকক উলিয়াব দিছে আৰু তোমালোকৰ ভলিউম কিমান দিছে, ইয়াত 5 মিটাৰ কিউব দিছে। চাইছা ইয়াতে এইটো 5 মিটাৰ কিউব হয়নে। তেনেহলে আমি ইয়াত তলত 5 লিখিম, ফাইন 5। এতিয়া আমি ক্ৰস মাল্টিপল কৰি দিলে হৈ গ'ল। তাৰমানে তোমালোকে লক্ষ্য কৰিছে ইয়াত 2 × 5 গুণ কিমান হ'ব 10 মানে ইনটু 10 কিউব ইকুৱেল টু m হয়নে। তেনেহলে আমাৰ 10 × 10 কিউব কিমান হ'ব 10 to the power 4 হ'ব m। এতিয়া চাওঁচোন আমি অপচনত কি ষ্টাইলত দিয়া আছে 10,000। 10 to the power 4 মানে তোমালোকে কি বুজিলা যে 1 ৰ পিছত 4টা শূন্য হ'ব হয়নে। 4টা শূন্য দিলা তাৰমানে হল কি আমাৰ 10,000। তেনেহলে 10,000 কেজি হ'ব। এয়া চাইছা তোমালোকৰ সি অপচনটো তোমালোকৰ কাৰেক্ট। নেক্সট তোমালোকৰ 43 চাইছা কি আছে 36 কিলোমিটাৰ পাৰ ঘণ্টা মিটাৰ পাৰ সেকেন্ডত এক্সপ্ৰেছ কৰিব লাগিব। 36 কিলোমিটাৰ পাৰ আৱাৰ, ফাইন। তোমালোকে লিখিলা 36 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়নে। এতিয়া ইয়াক 36ক যদি তোমালোকে 1000 দি মাল্টিপল কৰা কি হ'ব, এইটো মিটাৰ হ'ব। আৰু ঘণ্টাত সেকেন্ড লৈ ললে কিমান হ'ব 60 × 60। এটা মনত ৰাখিবা। এতিয়া কটাকটি কৰিম আমি, এই 0 0 কাট, এই 0 0 কাট, 6 6 গুণ 36 36 কাট, তেনেহলে কিমান থাকিল 10 মিটাৰ পাৰ সেকেন্ড এনসার। তেনেহলে তোমালোকে এই অপশনটো চাইছা নহয়, এইটা তোমালোকৰ কাৰেক্ট 10 মিটাৰ পাৰ সেকেন্ড। নেক্সট কৈছে কি এটা সৰল দোলকে 40 সেকেন্ডত 8টা দোলন সম্পূৰ্ণ কৰে। দোলকৰ পৰ্যায়কাল, পৰ্যায়কাল কি হ'ব তোমালোকৰ পৰ্যায়কাল উলিয়াব দিছে নহয়। পৰ্যায়কাল মই বুজাই দিছো ৰবা। পৰ্যায়কাল মানে টাইম পিৰিয়ড। টাইম পিৰিয়ড t is equal to কি হ'ব, এই ফৰ্মুলাটো কি আছিল যে দোলনৰ সংখ্যা হ'ব তোমালোকৰ তলত আৰু দোলনৰ কাৰণে লগা টাইম t। এইটো ফৰ্মুলা কিন্তু ইউজ কৰিবা তোমালোকে পৰ্যায়কাল উলিয়াবৰ কাৰণে, ফাইন। পৰ্যায়কাল মানে টাইম পিৰিয়ড। তেনেহলে ভ্যালুবিলাক আমি বহাই দিওঁ। is equal to t ৰ মান তোমালোকৰ কিমান আছিল 40 সেকেন্ড আৰু তোমালোকৰ দোলনৰ সংখ্যা আছিল 8। কটাকটি কৰা 5 8 গুণ 40, তেনেহলে কিমান হল 5 সেকেন্ড। তেনেহলে তোমালোকৰ অপচনটো হ'ব 5 সেকেন্ড। ইয়াত 10 20 আছে নহয়, এটা তোমালোকৰ ৰাইট নহব, দেখাই দিছো মই তোমালোকক। ইয়াত সি অপচনটো তোমালোকে চাইছা কি আছে 5 সেকেন্ড। তেনেহলে পৰ্যায়কাল তোমালোকৰ হ'ব 5 সেকেন্ড। কোৱেশ্চন নম্বৰ 45 টো কৰি দিবলৈ লৈছো ৰবা। কি আছে ইয়াত, এজন ল'ৰাই চাইকেলেৰে ঘৰৰ পৰা স্কুললৈ যাওঁতে 20 মিনিট সময় লাগে। যদি চাইকেলৰ দ্ৰুতি 3 মিটাৰ পাৰ সেকেন্ড হয় তেন্তে ল'ৰাজন কি কৈছে স্কুল আৰু ঘৰৰ মাজত দূৰত্ব। একেবাৰে সহজ দিছে, তোমালোকৰ টাইম দিছে আৰু তোমালোকৰ দ্ৰুতি দিছে। তেনেহলে আমাক ডিসটেন্স উলিয়াব লাগে হয়নে। তোমালোকে কোনটো ফৰ্মুলা ইউজ কৰিবা, ডিসটেন্স d is equal to velocity into time বা speed into time। আচ্ছা
এতিয়া স্পীড কিমান দিছে 8 km/h দিছে নেকি 3 m/s স্পীড তোমালোকৰ দিয়া আছে 3 m/s টাইম দিছে তোমালোকৰ 20 মিনিট 20 মিনিট মানে কি হ'ব 20 পূৰণ 60 সেকেন্ডত উলিয়াব লাগিব হনা এটো তেহে তোমালোকে মিটাৰত পাবা এতিয়া তোমালোকে পূৰণ কৰা 2 3 গুণ 6 6 6 গুণ 36 3 6 দুটা শূন্য তেনেহলে এটো কি হ'ব মিটাৰ হ'ব কিন্তু এটো এতিয়া যদি তোমালোকক কিলোমিটাৰত উলিয়াবলৈ দিয়ে 1000 দি তোমালোকে হৰণ কৰিবা তাৰে 3.600 লিখিলো হয় লিখিলো হয় কিলোমিটাৰ হ'ব ফাইন দেখা যাকচোন আছে নাই ইয়াত মিটাৰতে দিয়া আছে তোমালোকক 3600 মিটাৰ ফাইন কোৱেশ্চন নম্বৰ 46 টো মই তোমালোকক দেখাই দিছো ৰবা চিত্ৰত দুখন গাড়ী A আৰু B গতি দূৰত্ব সময়ৰ লেখ দেখুওৱা হৈছে ফাইন তোমালোকৰ এটা চিত্ৰ দিছে দূৰত্ব আৰু সময় এইটো দূৰত্ব কিন্তু আৰু এইটো হৈছে তোমালোকৰ সময় তানে এইটো লেখে কি বুজাইছে যে কম সময়ত অধিক দূৰত্ব অতিক্ৰম কৰিছে আৰু এইটো লেখে বুজাইছে যে সময় বেছি লাগিছে দূৰত্ব কম গৈছে মানে এখিনি তোমালোকে বুজি পাবা চাইছা নহয় তাৰে তোমালোকৰ A গাড়ীৰ স্পীডটো কি হ'ব বেছি হ'ব আৰু B গাড়ীৰ স্পীডটো কম হ'ব চাও ইয়াত কোৱেশ্চন কি সুধিছে কোৱেশ্চনটো হৈছে কি হৈছে ফাইন এতিয়া কি কৈছে ইয়াত কোনটো অপচন আমাক উলিয়াব লাগে দেখা যাকচোন কি আছে A গাড়ীখন দ্ৰুত A গাড়ীখন দ্ৰুত দিয়া আছে B গাড়ীখন দ্ৰুত দিয়া আছে আচ্ছা A আৰু B ৰ দ্ৰুতি একে দ্ৰুতিৰ নান অফ দিস কোনটো হ'ব তেন্তে আগতে তোমালোকক কৈ দিছো যে A গাড়ীখনৰ স্পীডটো তোমালোকৰ বেছি হ'ব গতিকে তোমালোকৰ অপচন A কাৰেক্ট নেক্সট কি আছে 47 টো 47 কি দিছে এখন সমতল দাপনে ড্যাশ উৎপন্ন কৰে এটা তোমালোকৰ অসৎ প্ৰতিবিম্ব তোমালোকে চাবা সমতল দাপনৰ সন্মুখত আমি থিয় দিলে প্ৰতিবিম্বটোক আমি চুব নোৱাৰো সেই কাৰণে বি অপচনটো তোমালোকৰ কাৰেক্ট 47 আজি ভিডিঅ'ত এখিনিয়ে আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু কিবা তোমালোকৰ প্ৰবলেম থাকিলে তোমালোকে কমেন্টত জনাবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ